নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 26 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে 2024 বৰ্ষৰ পৰা আৰম্ভ কৰা PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। ইয়াতে লিখা আছে স্ক'ৰ বিগ উইথ PM ইণ্টাৰ্ণশ্বিপ স্কিম ইয়ৰ এজ 21 to 24 ইটছ ইয়ৰ চেঞ্চ টু নক ইট আউট অফ দ্য পাৰ্ক। তাৰ লগতে আৰু কোৱা হৈছে 1.25 লাখ ইণ্টাৰ্ণশ্বিপ এক্ৰছ 24 সেক্টৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীৰ বয়স 21ৰ পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত সেইসকল যুৱক যুৱতীৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰশিক্ষণ। লগতে কোৱা হৈছে প্ৰথম পৰ্যায়ত 1,25,000 যুৱক যুৱতীক এইখন আঁচনিৰ জৰিয়তে সামৰি ল'ব। তাৰপিছত কোৱা হৈছে 500 টপ কোম্পানীজ অইল এণ্ড গেছ এনাৰ্জি অট'মেটিভ এণ্ড মোৰ। লগতে কোৱা হৈছে 5,000 ষ্টিপেণ্ড প্লাছ ওৱান টাইম 6,000 গ্ৰাণ্ট 12 মান্থ অফ ৰিয়েল ৱৰ্ল্ড ট্ৰেইনিং। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ চলিব 12 মাহ। লগতে কোৱা হৈছে প্ৰশিক্ষণ চলাকালীন প্ৰতিগৰাকী যুৱক যুৱতীয়ে প্ৰতিমাহে 5,000কৈ টকা লাভ কৰিব। কেৱল মাত্ৰ 5,000 টকাই নহয়, লগতে এককালীনভাৱে 6,000কৈ টকা PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব। লগতে কোৱা হৈছে যিসকল যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে pminternship.mca.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে। এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ লগত জড়িত হৈ থকা মহিলাসকলৰ বাবে। তো যিসকল মহিলাই SHG গোটৰ লগত জড়িত হৈ আছে, লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 1 এপ্ৰিল তাৰিখৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকাৰ প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000কৈ টকাৰ প্ৰথম কিস্তি লাভ কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী 15 জুলাই তাৰিখৰ ভিতৰত প্ৰদান কৰিব। তো আত্মসহায়ক গোটৰ মহিলাসকলে অহা 15 জুলাই তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰ অঞ্চল 2.0 আঁচনিলৈ। তো এইখন আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ। যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব, নিজৰ আপোনাৰ ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব। লগতে কোৱা হৈছে অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তো
তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰি আঁচনিখনৰ আবেদনৰ বিষয়ে সবিস্তাৰে জানিব পাৰে। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো